প্ৰেক্ষাপটত সাম্প্ৰতিক কালৰ শিক্ষা ব্যৱস্থাৰ গতি প্ৰকৃতি এই সম্পৰ্কে মই কেতবোৰ মোৰ কথা ক'বলৈ চেষ্টা কৰিম আৰু ইয়াত আমাৰ আসনত পঢ়ি থকা সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল ইতিমধ্যে এই বিষয়ত যথেষ্টখিনি আপোনালোকে অৱগত বা এইখিনি বিষয়ৰ কৰ্ষণ কৰি আপোনালোকৰ শিক্ষাদানৰ লগতে আপোনালোকৰ বৌদ্ধিক জীৱন অব্যাহত ৰাখিছে কিন্তু আমি যিমানেই আমি এই সম্পৰ্কে কথা পাতোঁ শিক্ষা দিশটো ইমান এটা ব্যাপকতা দিনক দিনে এনেধৰণে প্ৰসাৰিত হৈছে গতিকে এই দিশখিনিক নতুন নতুন সংযোজনৰ লগে লগে নতুন মনৰ সৃষ্টি কৰি নতুন ধৰণে সময়ে যিটো প্ৰত্যাহ্বান সুযোগ আৰু সংশয় আনিছে তাক মোকাবিলা কৰিব পৰাকৈ আমি যদি প্ৰস্তুত কৰি তোলোঁ তেতিয়াহে আমাৰ মাজলৈ অহা যিটো সাম্প্ৰতিক প্ৰেক্ষাপটত আৰ্থসামাজিক প্ৰেক্ষাপটত শিক্ষা ব্যৱস্থাৰ যিটো গতি প্ৰকৃতি তাক আমি অনুধাৱন কৰিবলৈ সক্ষম হ'ম আমি যদি আমাৰ এই গোটেই প্ৰক্ৰিয়াটোত আমি এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি আমি এখন নতুন ভাৰতৰ কল্পনা কৰিছোঁ আৰু এই নতুন ভাৰতক আমি কাক লৈ গঠন কৰি বিশ্বৰ কম বয়সীয়া ছাত্ৰ ছাত্ৰী বা কম বয়সীয়া লোকৰ সংখ্যা আটাইতকৈ বেছি থকা ৰাষ্ট্ৰৰূপে আমি এই নৱপ্ৰজন্মক আমি এনেধৰণে শিক্ষিত কৰি তুলিব লাগিব যুগ সাপেক্ষ শিক্ষাৰ ব্যৱস্থাৰ দ্বাৰা আমি তেওঁলোকক এনেধৰণে উদ্ভাসিত কৰিব লাগিব যাৰ যোগেদি তেওঁলোকে প্ৰকৃতাৰ্থত মানৱ সম্পদ হৈ নিজৰ কাৰণে দেশৰ কাৰণে সমাজৰ কাৰণে তেওঁলোকে যাতে অৰিহণা আগবঢ়াব পাৰে গতিকে মূল তিনিটা আধাৰক লৈ আমি ভাৰতবৰ্ষখনক এখন আত্মনিৰ্ভৰ ভাৰত কৰিবলৈ বিচাৰিছোঁ শিক্ষানীতিৰ মূল আধাৰ তিনিটাৰ ওপৰত কোৱা হৈছে প্ৰথমতে কোৱা হৈছে এখন জ্ঞানভিত্তিক সমাজ নলেজ চেন্ট্ৰিক ছ'চাইটি জ্ঞানভিত্তিক সমাজ এখন আমি গঢ়াৰ কল্পনা কৰিছোঁ আমি দ্বিতীয়তে আমি কল্পনা কৰিছোঁ আমি এখন আত্মনিৰ্ভৰ ভাৰত অৰ্থাৎ আমি যেতিয়া উপযুক্ত শিক্ষাৰে জ্ঞানভিত্তিক সমাজখনৰ অংশীদাৰ হৈ উপযুক্ত শিক্ষাৰে শিক্ষিত হ'ম আৰু তাৰ লগে লগে আমি আমাক প্ৰকৃতাৰ্থত মানৱ সম্পদ ৰূপে গঢ়ি তোলাৰ লগে লগে ভাৰতবৰ্ষক আত্মনিৰ্ভৰ সেল্ফ ৰিলায়েণ্ট ইণ্ডিয়া এই সেল্ফ ৰিলায়েণ্ট ইণ্ডিয়াখন গঠন কৰাৰ ক্ষেত্ৰত আমি আমাৰ যোগেদি অৰিহণা আগবঢ়াবলৈ সক্ষম হ'ম এয়া হ'ল নম্বৰ 2 লক্ষ্য আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল আধাৰ তৃতীয়টো আধাৰ হ'ল যেতিয়া এখন জ্ঞানভিত্তিক সমাজ গঠন হ'ব নলেজ চেন্ট্ৰিক এখন ছ'চাইটি গঠন হ'ব আৰু দ্বিতীয়তে যেতিয়া সেল্ফ ৰিলায়েণ্ট ইণ্ডিয়া হ'ব আত্মনিৰ্ভৰ ভাৰত হ'ব তাৰ লগে লগে আমি কি পাম আমি বিশ্বক নেতৃত্ব দিয়াৰ এটা সুযোগ পাম কাৰণ শিক্ষা দীক্ষাই মানুহক যেতিয়া মানৱ সম্পদ ৰূপে গঢ়ি তোলে সেই মানৱ সম্পদে দেশৰ আৰ্থসামাজিক দিশত যেতিয়া অৰিহণা আগবঢ়াব তেতিয়া দেশৰ পাৰ কেপিটা ইনকমৰ পৰা জনমূৰি আয়ৰ পৰা মানৱ উন্নয়ন সূচাংক যিটো হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স এইবিলাক সকলো ক্ষেত্ৰত আমি অৰিহণা আগবঢ়াই আমি ভাৰতবৰ্ষক বিশ্বৰ এক অন্যতম শ্ৰেষ্ঠ ৰাষ্ট্ৰৰূপে ৱৰ্ল্ড লিডাৰ হিচাপে বিশ্ব নেতা হিচাপে আমি গঢ়ি তুলিব পাৰিম গতিকে এই লক্ষ্য আমি লৈ আগবাঢ়িছোঁ কিন্তু আমি যদি আমাৰ অতীতটোলৈ চাওঁ কাৰণ এতিয়া আমি বিশ্বগুৰু হ'বলৈ আগবাঢ়িছোঁ 21 শতিকাৰ 2টা দশক যোৱাৰ পাছত আমি আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যোগেদি আমি কল্পনা কৰিছোঁ যে আমি ভাৰতবৰ্ষক আমি বিশ্বগুৰু কৰিম কিন্তু হাজাৰ বছৰৰ যিটো আমাৰ বৰ্ণময় বৰ্ণাঢ্য ইতিহাস সেই ইতিহাসৰ যদি এটা নিৰ্মোহ যুক্তিনিষ্ঠ বস্তুনিষ্ঠ আমি বিশ্লেষণ কৰোঁ তেন্তে আমি নিশ্চয় দেখিবলৈ পাম এইখন ভাৰতবৰ্ষই হাজাৰ বছৰ পূৰ্বে সমগ্ৰ বিশ্বক নেতৃত্ব দিছিল সভ্যতাৰ ক্ষেত্ৰত বিশ্বৰ তিনিটা যিটো প্ৰাচীন সভ্যতা মিছৰীয় সভ্যতা চীনা সভ্যতা ভাৰতীয় সভ্যতা এই তিনিটা সভ্যতাই বিশ্বক আলোকিত কৰিছিল বাকী ইউৰোপীয় সভ্যতা বা বাকীখিনি সভ্যতাৰ উত্তৰণ ঘটিছিল বহু হাজাৰ বছৰৰ পাছত গতিকে আমি তেনে এটা এক বৰ্ণময় ইতিহাসৰ মাজেদি আমি আমাৰ যিটো সভ্যতা আমাৰ সভ্যতা অগ্ৰসৰ হৈছে হাজাৰ বছৰ পূৰ্বে এই ভাৰতবৰ্ষত ৰচিত হোৱা মহাভাৰত ৰামায়ণ গীতা বেদ উপনিষদ আজিও প্ৰাসংগিক হাজাৰ বছৰ পূৰ্বে এই ভাৰতবৰ্ষত ৰচনা হোৱা আন বহু পাণিনি
পতঞ্জলি এইসকলে নাগাৰ্জুন এইসকলে স্বৰগ সুশ্ৰুত আদি সকলে যিসকলে বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়াইছিল তেওঁলোকৰ আৱিষ্কাৰসমূহ তেওঁলোকৰ উদ্ভাৱনসমূহ আজিৰ দিনত প্ৰাসংগিক। গতিকে আমি এটা কথা চাব লাগিব, যিটো আমাৰ শিক্ষাৰ পৰিৱেশ, যিটো জ্ঞান পৰম্পৰাৰ যিটো বৰ্ণময় ইতিহাস, এই ইতিহাসটোৱে সোঁৱৰাই দিয়ে যে আমি শিক্ষাৰ যিটো আমি আনুষ্ঠানিক শিক্ষাৰ মাজলৈ যোৱাৰ পূৰ্বে ভাৰতবৰ্ষত এনে এটা সভ্যতা সংস্কৃতি গঢ় লৈ উঠিছিল যাৰ যোগেদি আমি মানৱ সম্পদক সঁচা অৰ্থত গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। গতিকে এইখিনি কথা আমি উপলব্ধি কৰি নতুনে যিটো প্ৰত্যাহ্বান আনিছে, নতুন তথ্য প্ৰযুক্তিকে ধৰি বিভিন্ন দিশত আমি যিখিনি প্ৰত্যাহ্বান দেখিছোঁ, সেই গোটেই প্ৰত্যাহ্বানখিনিক আমি মোকাবিলা কৰি এটা চিনাৰ্জি কৰি সংযোজন ঘটাই এই দুইটাৰ মিক্সাৰৰ মাজেদি আমি আগবাঢ়ি যোৱাৰ এটা নতুন পৰম্পৰা আমি আৰম্ভ কৰিব লাগিব। মহাপুৰুষ গুৰুজনাই আমাক যি কিমান বছৰ পূৰ্বে মহাপুৰুষ গুৰুজনাই আমাক যিখিনি দি থৈ গৈছিল, ভাগৱতৰ কথাই কওঁ বা বিভিন্ন কীৰ্তন দশমৰ পৰাই কথা কওঁ, এই গোটেই কথাখিনি আজিৰ দিনতো প্ৰাসংগিক। আৰু সেইকাৰণে আপোনালোকে মন কৰিব, আমাৰ সমাজৰ নামঘৰ বা বৌদ্ধিক চিন্তা চৰ্চাৰ মাজতে গুৰুজনাৰ এই কথাখিনি আমি আলোচনা কৰোঁ। গুৰুজনাই কৈ যোৱা কথাখিনি ভক্তি ধৰ্মৰ ওপৰত তেখেতে যিখিনি আমাক অৱদান আগবঢ়াইছিল, গুৰু নাম দেও ভকত ধৰ্মৰ চাৰি খুঁটিৰ যিখিনি তেখেতে কৈছিল, ভক্তি ধৰ্মৰ কথা তেখেতে কৈছিল, এই ভক্তি ধৰ্মৰ এই গোটেইখিনি দিশ আমি আজিও নামঘৰত বা আমাৰ যিখিনি আধ্যাত্মিক চিন্তা চৰ্চা কৰাৰ স্থান আমি তাত আলোচনা কৰোঁ। কাৰণ শ বছৰ পূৰ্বে এটা জ্ঞানৰ যিটো ধাৰা সৃষ্টি কৰিছিল, সেই জ্ঞান ধাৰাটোক আজিৰ দিনৰ এই তথ্য প্ৰযুক্তিৰ চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ যেতিয়া আমি মাজলৈ সোমাই পৰিছোঁ, য'ত বিগ ডাটা, ইণ্টাৰনেট অফ থিংছ, মেচিন লাৰ্ণিং, ৰবটিক্স, নেনো চায়েন্স এইবিলাকে ক্ৰিয়া কৰিছে, এইবিলাকৰ মাজত থাকিও মহাপুৰুষ গুৰুজনাই কৈ থৈ যোৱা কথাবিলাকৰ প্ৰাসংগিকতাক আমি উপলব্ধি কৰোঁ। অৰ্থাৎ তাত নিহিত আছিল কেতবোৰ বিজ্ঞানসন্মত দাৰ্শনিক তত্ত্বভৰা কেতবোৰ চিন্তাধাৰা, যি চিন্তাধাৰা আজিৰ দিনটোৰ কাৰণে প্ৰাসংগিক। আৰু এতিয়া এটা জ্ঞান যেতিয়া প্ৰাসংগিক হৈ থাকে, সেই জ্ঞানক কেতিয়াও আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। গুৰুজনাই কৈ থৈ যোৱা বা মহামতী চুকাফাই যিখিনি আমাক আদৰ্শ দেখুৱাই থৈ গ'ল, সেই ধাৰাটোক আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। অৰ্থাৎ এই জ্ঞান ধাৰাক আমি স্বীকাৰ কৰি ল'ব লাগিব। আৰু এই জ্ঞান ধাৰাক স্বীকাৰ কৰি আমি নতুনে যিখিনি প্ৰত্যাহ্বান আনিছে তাৰ মাজলৈ সোমাই যাব লাগিব। গতিকে শিক্ষানীতিবিলাকে এই ক্ষেত্ৰত কেনেধৰণে ভূমিকা লৈছে সেয়াও এক অতি লক্ষণীয় বিষয়। কাৰণ শিক্ষা এনেকুৱা এটা আমি পৰিৱেশ সৃষ্টি কৰিব লাগিব, শিক্ষাদানৰ মাজেদি আমি এনেকুৱা পৰিৱেশ সৃষ্টি কৰিব লাগিব, যি পৰিৱেশৰ মাজেদি আমাৰ ছাত্ৰ ছাত্ৰী হওক, আমাৰ যিসকল শিকাৰু আছে, শিকাৰুসকলে তেওঁলোকে এই উপলব্ধিখিনি কৰিব লাগিব। এই উপলব্ধি কৰিবৰ কাৰণে শিক্ষা ব্যৱস্থাই এনে এটা পৰিৱেশৰ সূচনা কৰিব লাগিব, যি পৰিৱেশৰ মাজেদি আমি মানৱ সম্পদ সঁচা অৰ্থত লাভ কৰিম। যিসকল শিক্ষাৰ্থীয়ে তেওঁলোকৰ আত্মপৰ্যালোচনা কৰিবলৈ শিকিব, আত্মবিশ্লেষণ কৰিবলৈ শিকিব, আত্মসমালোচনা কৰিবলৈ শিকিব, এইবিলাক কথা শিকিব। তেওঁলোকে সেল্ফ এনালিচিছ কৰক, তেওঁলোকে সেল্ফ ইন্ট্ৰস্পেকশ্যন কৰক, তেওঁলোকে সেল্ফ এক্সুৱেলাইজেশ্যনটো কৰক, তেওঁলোকে বিভিন্ন ক্ষেত্ৰত এনালিচিছ কৰিব পৰাকৈ আমি আমাৰ শিক্ষা ব্যৱস্থাৰ মাজেদি পৰিৱেশৰ সূচনা নিশ্চিত নহ'লো। কিন্তু এই ধৰণে পৰ্যায়ক্ৰমে গৈ যেতিয়া আমি ব্ৰিটিছৰ শাসনকাললৈ আহিলোঁ, ব্ৰিটিছ শাসনকালত আমি জানো যে ব্ৰিটিছসকলে কি বিচাৰিছিল। ব্ৰিটিছসকলে ভাৰতবৰ্ষখন শাসন কৰিছিল, তোমালোকে সকলোৱে জানা, প্ৰায় 200 বছৰ কাল তেখেতসকলে শাসন কৰিছিল। আৰু ভাৰতবৰ্ষত তেওঁলোকে এনে এটা পৰিৱেশৰ সূচনা কৰিছিল, তেওঁলোকে ব্ৰিটিছ ইন মাইণ্ড, অপিনিয়ন এণ্ড ইণ্টেলেক্ট, ইণ্ডিয়ান ইন ব্লাড। অৰ্থাৎ ভাৰতীয় তেজৰ কিন্তু ব্ৰিটিছ মনৰ কেতবোৰ মানুহ তৈয়াৰ কৰিব বিচাৰিছিল, যাতে তেওঁলোকৰ প্ৰশাসনিক ব্যৱস্থাটো, তেওঁলোকৰ যিটো কলনিয়েল লিগেচি, অৰ্থাৎ তেওঁ ভাল খোল বজাব পাৰে, এইটো এটা দক্ষতা, তেওঁ ভাল খেলিব পাৰে, তেওঁ এটা ডাঙৰ দক্ষতা। গতিকে এই দক্ষতাখিনিক আমি
আমাৰ শিক্ষা ব্যৱস্থাত মাজলৈ টানি আনিব পৰাটো আমি অলপ পলম কৰিলোঁ। আৰু এই গোটেই কথাখিনি তাৰ লগে লগে এইখিনি জনাৰ লগে লগে তোমাৰ গোটেই ব্যক্তিত্ব, তোমাৰ কথাৰ ধৰণ কৰণ, তোমাৰ হাৰ্ড স্কিল, ছফ্ট স্কিলছ, তুমি কথা বতৰাৰ ধৰণ কৰণ, তোমাৰ ব্যক্তিত্ব, তুমি আজি সভাখনত ইমান সুন্দৰকৈ বহি আছা, এইটোৱে তোমাৰ ব্যক্তিত্বৰ প্ৰতিফলন ঘটাইছে। তোমালোকক দেখি মোৰ মনটো ভাল লাগিছে। নাইনে শংকৰদেৱক তেখেতৰ কৰ্মই, মাধৱদেৱক তেখেতৰ কৰ্মই অমৰত্ব প্ৰদান কৰা নাইনে? গতিকে এই কথাখিনি স্বীকাৰ কৰি শিক্ষাৰ সমগ্ৰতাটোক উপলব্ধি কৰিবৰ কাৰণে ডক্টৰ কস্তুৰী ৰংগনে আহ্বান জনাইছে। আৰু সেই আহ্বান মৰ্মে শিক্ষাৰ গোটেই এপ্ৰ'চটো এটা সাংঘাতিক পৰিৱৰ্তন আহিল। আৰু সেই পৰিৱৰ্তনৰ লগত সংগতি ৰাখিয়েই এই আজি নতুন শিক্ষা ব্যৱস্থাটোত আমি মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন পাইছোঁ। নিশ্চয় তোমালোকৰ মহাবিদ্যালয়তো পঢ়ি এইখিনি আহিল।